গৌৰৱ গগৈয়ে আৱেগিক কৰিছে, কিন্তু মই আৱেগিক কৰা নাই। মই আপোনাক কৈছোঁ যে এই ক্ষেত্ৰত আপোনালোকে কেনেকৈ জানিলে? আপোনালোকে ছ'চিয়েল মিডিয়াৰ যোগেহে জানিছে। আপোনালোকে কেনেকৈ জানে? ছ'চিয়েল মিডিয়াৰ যোগে জানা যায় জানো? মুখ্যমন্ত্ৰীটো ক'তো আপোনাৰ মিটিং কৰি কোৱা নাই। ছ'চিয়েল মিডিয়াত মুখ্যমন্ত্ৰীয়ে যিটো পোষ্ট কৰিছে তাৰ তলৰ সাধাৰণ মানুহৰ কমেণ্টবিলাক চাওক না। ৯৯% হিন্দু মানুহে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হিয়া উজৰাই গালি পাৰিছে। ৯৯% মানুহে গৌৰৱ গগৈক প্ৰশংসা কৰিছে। মিয়াৰ ভোট নালাগে বুলি কোৱা মিয়া মুছলমান কেইটামানে অৱশ্যে হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত পজিটিভলি কোৱা কথাটো মোৰ দৃষ্টিগোচৰ হৈছে। গোটেই কথাটো আপোনালোকে দেখিছে। যিদিনাৰ পৰাই তৰুণ গগৈৰ পুত্ৰ বুলি কৈ আপুনি এতিয়া গৌৰৱ গগৈ কৈছে, গৌৰৱ গগৈ এতিয়া কেৱল তৰুণ গগৈৰ পুত্ৰ হৈ থকা নাই, অসমৰ এজন গৌৰৱ হিচাপে প্ৰতিপন্ন হৈছে সাংসদত। সংসদত গৈ কংগ্ৰেছৰ নিচিনা এটা ঐতিহ্যপূৰ্ণ এটা দলৰ ডেপুটি লিডাৰ হোৱাটো ইমান সৰু কথা নহয়। এই বয়সত গোটেই ভাৰতবৰ্ষৰ লোকে গৌৰৱ গগৈ ডাঙৰীয়াক আজি প্ৰশংসাত পঞ্চমুখ, সি বিৰোধী হওক বা ৰুলিং হওক। যিধৰণে প্ৰত্যেকটো ক্ষেত্ৰত উপস্থাপন কৰিছে সেই কথাখিনিৰ পৰিপ্ৰেক্ষিতত গোটেই জোৰ লগাই প্ৰশাসন লগাই গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাটত যেতিয়া হৰুৱাব নোৱাৰিলে, তেতিয়াই এই ধৰণৰ কথা বতৰাৰে তেওঁক ব্যতিগ্ৰস্ত কৰাত লাগিছে। আৰু যেতিয়া ক্ষমতাত থাকে বহু কথা পায়, হিমন্ত বিশ্ব শৰ্মাৰ ৰাইজৰ আস্থা হেৰুৱাইছে, কেৱল সময়ৰ বাবে অপেক্ষা কৰি আছে। আৰু সেইকাৰণে আজি হিমন্ত বিশ্ব শৰ্মাই নিজৰ অস্তিত্ব লৰাই, নিজৰ অস্তিত্ব বিঘ্নিত হোৱাৰ কাৰণে তেওঁ আজি উঠি পৰি লাগিছে। আৰু সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক ব্যক্তিগতভাৱে তেওঁৰ ঘৈণীয়েক পৰ্যন্ত এনেদৰে তেওঁক ব্যতিগ্ৰস্ত কৰিবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু আমি কংগ্ৰেছ দলৰ সদস্যা সকলোবিলাক গৌৰৱ গগৈৰ লগত আছোঁ। মই ৰাতিপুৱা ভূপেন বৰা ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। প্ৰদ্যুৎ বৰদলৈ অপেনলি আপোনালোকক কৈছে। আমাৰ দেৱব্ৰত শইকীয়াও আমাৰ যিসকল কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতা সেইসকলেতো বেলেগ কথা, সাধাৰণ ৰাইজ আজি তেওঁৰ পক্ষত আছে। কাৰণ গৌৰৱ গগৈ ডাঙৰীয়া ইমান সস্তীয়া কথা তেওঁ নকয়। এটা আপোনালোকে চাব, লোকসভাত সজোৰে ইংৰাজী কওক, হিন্দী কওক, যিদৰে সুন্দৰকৈ কথাবিলাক ব্যাখ্যা কৰে, তেওঁ এতিয়া ভাৰতবৰ্ষৰ এজন বলিষ্ঠ নেতা হিচাপে পৰিগণিত হৈছে। আৰু সেইকাৰণে ভয়ত ত্ৰস্তবান হৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া এনেধৰণৰ বেক দুৱাৰ কিছুমান লৈ পেলাই এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিছে। দুদিনমান চলিব, ৰাইজে এই কথাবিলাক সিদ্ধান্ত ল'ব। মই আপোনালোকৰ কথা ভাল পাম যদি কিছুদিনৰ আগৰ আপোনালোকে যদি অকণমান ঘূৰাই পেলাই ৰিৱাইণ্ড কৰি আপোনালোকৰ নিউজটো চায়, তেতিয়া আপোনালোকে দেখিব যে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমাৰ ইয়াৰ সত্ৰত 25 লাখ টকা দিছে। সেই সময়ত কিন্তু আমাৰ ইয়াত কোনো এই প্ৰশ্ন উত্থাপন কৰা নাছিল। আজি কিছুদিনৰ আগত লোকসভাৰ এলেকাৰ বাহিৰত বেলেগত দিব পৰা নাছিল। আজিকালি বিজেপি চৰকাৰে নিয়ম কৰিছে যে লোকসভাৰ সদস্যসকলে 25 লাখলৈকে বেলেগ সমষ্টিত দিয়াৰ কাৰণে। বুজি পাইছে? মই বুজাব পাৰিছোঁনে? 25 লাখ আহোঁতে আমি যে 25 লাখ আনিলোঁ, তেতিয়া আমিয়ে চেষ্টা কৰি আনিছিলোঁ। তেতিয়া ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰতে, গোলোকগঞ্জ সমষ্টিৰ ভিতৰতে পৰে। এইবাৰ আমি 10 লাখ টকা লখিমপুৰলৈ দিওঁতে যিসকলে প্ৰথম ৰিয়েকশ্যন কৰিছে, গোটেই সংগঠনটো নহয় দেই, তাৰ দুটামান ল'ৰা কেইদিনমানৰ আগত এই ইয়াতে আহি পেলাই মোক অলপ তেওঁলোকে প্ৰীতিভোজ খাব অলপ চান্দা খুজিছিল। ময়ো চান্দা দিবলৈ অমান্তি কৰা নাছিলোঁ, কিন্তু যেতিয়া আলফাৰ নিচিনা দাবী কৰা আৰম্ভ কৰিলে, তেতিয়া আমি দিবলৈ খোজাটো তেওঁলোকে নল'লে। সেইসকলে এতিয়া প্ৰেছ কনফাৰেঞ্চ কৰি কৈছে যে তাত কেলৈ পইচা দিব। 10 লাখ টকা দিলোঁ, তাতকৈ 10 গুণ বেছি মই ইয়ালৈ আনিম। সেইটো ইমান তেনেকুৱা কথা হয়নে নহয় ৰাইজে বিচাৰ কৰিব। কিন্তু 10 লাখ টকা দিয়া হ'ল, এটা ল'ৰাক 8, 9, 10, মই এইবিলাক কথা 8, 9, 10ত পঢ়াৰ কাৰণে বুজাই প্ৰতিজন মানুহে 2.5 লাখ টকাকৈ খৰচ কৰে। ধুবুৰীৰ পইচাটো তালৈ ওলাই যায়গৈ। এটা কমেও আপোনাৰ শ ল'ৰা ইয়াৰ পৰা পঢ়ে ধুবুৰীৰ। 2.5 লাখ 8, 9, 10 দেই। এইটো আপোনাৰ হেৰিৰ কাৰণে নহয়, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পেলাই কম্পিটিটিভ এক্সামিনেশ্যনৰ বিলাকৰ আপোনাৰ পঢ়াৰ কাৰণে নহয়। তেওঁলোকৰ
পঢ়াৰ কাৰণে আকৌ বেলেগ 8, 9, 7, 8 পঢ়াৰ কাৰণে 2.5 লাখ যিসকলে প্ৰশ্ন কৰিছে মই আৰু ব্যাখ্যা কৰিম 2.5 লাখ টকাকৈ যদি এটা লৰাই যায় 100 লৰাই কিমান হ'ব অংক কৰি উলিয়াই ল'বচোন কিমান কোটি টকা ওলাই লৈ যায় দুখীয়া মানুহৰ সেইবিলাকে প্ৰশ্ন নকৰে এতিয়া ৰকিবুল হুছেইনক কি কৰিব মটৰচাইকেল চলাইছে এই প্ৰশাসনটোত সেইটোত গালি কৰি মোক ভয় দেখুৱাবলৈ আহিছে কোনবিলাকে কৰিছে যিসকলে সিন্ডিকেটৰ পইচা মাহে মাহে পাই থাকে কওক চেলেঞ্জ কৰক মই এটা ইনকুৱাৰী কৰিব ক'ম ৰাইজে ক'ব যে সিন্ডিকেটৰ পইচা তেওঁলোকে পাইছে নে নাই গতিকে এইটো যিটো কথা কৈছে দুদিন চলিলে তাৰপিছত নচলে আজিৰ তাৰিখত কি কৰিছোঁ কি নাই এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহুত চকু চৰহা মানুহটো গোটেইখিনি ব্যাখ্যা 6টা মাহ আপোনালোকে ৰখক তাৰপিছত আমাৰ ব্যাখ্যা হ'ব চৰকাৰ আমাৰ নাই জনাব বিচাৰিছোঁ যে বৰ বেছি দিন হোৱা নাই মই সাংসদ হোৱাৰ পিছত সংসদত অসমৰ সামগ্ৰিক সমস্যাসমূহ বা তাৰ সমাধান আৰু মোৰ সমষ্টি ধুবুৰী লোকসভা এলেকাৰ বিভিন্ন সমস্যা আৰু তাৰ সমাধান সম্পৰ্কে লোকসভাত খুব কম সময়ৰ ভিতৰত কিদৰে উপস্থাপন কৰিছোঁ সেই কথাখিনি মই আপোনালোকক ইয়াৰ আগত কিছু ব্যাখ্যা কৰিছিলোঁ প্ৰথমবাৰ লোকসভাত প্ৰৱেশ কৰিয়েই প্ৰায় 500তকৈ অধিক সংসদৰ লগত ফেৰ মাৰি নিয়ম নীতি সকলো মানি কথা কোৱাৰ সুযোগ খুব নাথাকে আৰু বিশেষকৈ সমষ্টিভিত্তিক কথা কোৱাৰ সুবিধা বিভিন্ন ক্ষেত্ৰত নাথাকে কাৰণ এটা ডিচিপ্লিনত আপোনাৰ গোটেই সাংসদখন চলে প্ৰথমবাৰ প্ৰৱেশ কৰিয়েই অলিম্পিক বা খেলৰ বিষয়ে আলোচনা হওঁতে মোক দলে সেই বিষয়ে খেলৰ লগত লাগি থকা ব্যক্তি হিচাপে মোক ক'বলৈ কওঁতেই আমাক চকু চৰহা সেই লোকসকলে যিসকলে আমাক বেয়া পায় সেইসকলে এনেধৰণৰ এটা পৰিৱেশ ইয়াত কৰিলে সহজ সৰল মানুহক যে লোকসভালৈ গৈয়ে ৰকিবুল হুছেইনে সমস্যাৰ কথা নকৈ খেলৰ কথা ক'লে আমাৰ সহজ সৰল মানুহ অলপ কনফিউজ হ'ল যে তেওঁলোক কিয় খেলৰ কথা ক'লে কিন্তু তেওঁলোকেতো গম পোৱা নাছিল যে সেই সময়ত অলিম্পিক হৈছিল আৰু অলিম্পিকৰ ক্ষেত্ৰত যেতিয়া লোকসভাত প্ৰথম গৈয়ে আলোচনা হৈছিল তেতিয়া গোটেই দলবিলাকক আমি যেতিয়া বিভিন্ন দলে বিভিন্ন ডিচিপ্লিনৰ খেলুৱৈসকলক যেতিয়া ইয়াৰ পৰা যোৱাৰ কাৰণে অভিনন্দন জনাব লাগে সেই শীৰ্ষক কথা বতৰাত মোকো আমাৰ দলে আৰু লোকসভাৰ স্পীকাৰে মোক কথা ক'বৰ সুবিধা দিছিল পিছতে আপোনালোকে দেখিলে যে ইয়াৰ মূল যিটো সমস্যা গৰাখহনীয়াৰ কথাটো মই হজুৰে তাত উত্থাপন কৰিছোঁ আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ তথ্য প্ৰযুক্তিবিদ্যাৰ যুগ আপোনালোকে এতিয়াও তাত পাব যে সেই সময়খিনিত মই ভাৰতবৰ্ষক জনাব বিচাৰিছিলোঁ যে অসমৰ যিটো সমস্যা সেইটো দিল্লীয়ে বুজি নাপায় আমাৰ সমস্যা বানপানী সেইটো সকলোৱে জানে কিন্তু বানপানীৰ লগত আমাৰ সকলোতকৈ তাতকৈ ডাঙৰ সমস্যাটো হ'ল গৰাখহনীয়া ইৰোজন যিটো হিন্দীত মৃত্তিকাটাও বুলি কয় মই মৃত্তিকাটাও অসমৰ এই সমস্যাটো যে দিল্লীয়ে বুজি নাপায় সেই কথাটো মই সকলো দলৰ উপস্থিতিত মই কৈছিলোঁ যে আপোনালোকে এই গৰাখহনীয়া সমস্যাটো দিল্লীয়ে বুজিয়ে নাপায় কাৰণ আমাৰ ইয়াৰ যিখন ব্ৰহ্মপুত্ৰ সেই ব্ৰহ্মপুত্ৰখন নদী নহয় ভাৰতবৰ্ষৰ বেলেগৰ লগত থকাৰ দৰে আমাৰ এইটো নদ মই তাত কৈছিলোঁ যে ব্ৰহ্মপুত্ৰ ইজ এ মেইন ৰিভাৰ আৰু এই ব্ৰহ্মপুত্ৰৰ যিটো স্বভাৱ সেইটো ভাৰতবৰ্ষৰ অন্যান্য নদীৰ লগত নিমিলে আৰু ব্ৰহ্মপুত্ৰৰ ইয়াৰ উপনৈ নদীবিলাকে যেনেদৰে গৰাখহনীয়া কৰে সেই কথাখিনি আপোনালোকে ইয়াত আহি দিল্লীত আপোনালোকে অনুভৱ কৰিব নোৱাৰে যে শ বিঘা মাটিৰ মালিক এদিনৰ ভিতৰতেই ভিখাৰী হৈ যায় তেওঁলোকে মাটিহীন ভূমিহীন হৈ যায় আৰু এই মানুহবিলাকৰ যেতিয়া মাটি নাইকিয়া হৈ যায় তেতিয়া আমাৰ অসমৰ মানুহ বহুতে দিল্লী সেই লোকসকলক ঘুচপেঠীয়া অলপ বিদেশী বুলি ক'বলৈ তেওঁলোকে বিচাৰে এটা আমাৰ ইয়াৰ প্ৰশ্ন মই তাত ডাঙৰকৈ উত্থাপন কৰিছিলোঁ যিটো হ'ল আমাৰ অসমৰ 6টা জনগোষ্ঠী আছে যি জনগোষ্ঠীকেইটাই আপোনাৰ ট্ৰাইবেল কৰাৰ কাৰণে অসমৰ সকলো লোকে আপোনাৰ এইটো বিচাৰিছিল দাবী আছিল বিজেপিয়ে 2014 চনত তেওঁলোকে আহি কৈছিল
যে এই কমিউনিটিকেইটাক আমাৰ চৰকাৰ যদি হয় আমি 100 দিনৰ ভিতৰত আমি ট্ৰাইবেল বুলি ঘোষণা কৰিম। মই প্ৰশ্ন কৰিছিলোঁ যে আজি 100 দিন গ'ল, 200 দিন গ'ল, 300 দিন গ'ল, 100 দিন, 1 বছৰ গ'ল, 2 বছৰ গ'ল, 10 বছৰ গ'ল, আপোনালোকে কেতিয়া কৰিব? যোৱাবাৰ আপোনাৰ কৰাৰ পাছত যেতিয়া কোনো উত্তৰ নাপালোঁ, মই ভাবিলোঁ এতিয়া ইলেকশ্যন আহি গৈছে, কিজানি আকৌ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেন্দ্ৰক কৈ পেলাই কৰেই, এইবাৰো আকৌ সুধিলোঁ। এইবাৰ প্ৰশ্নৰ উত্তৰটো পালমৰা আপোনাৰ উত্তৰ দি ৰাজ্য চৰকাৰৰ পৰা কোনো ধৰণৰ প্ৰস্তাৱ পোৱা নাই বুলি আপোনাৰ মোক উত্তৰ দিছে। মই আপোনালোকক এই বিষয়ে মোৰ প্ৰশ্ন ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰক কেনেদৰে কৰিছিলোঁ তাৰ উত্তৰ কি দিছে সেই বিষয়ে মই আপোনালোকক এই প্ৰেছ কনফাৰেন্সৰ যোগেদি মই বুজাব নগৈ মই আপোনালোকক মোৰ তাৰ পৰা উত্তৰটো কি লিখিত দিছে মই সেইটো আপোনালোকক দি দিম। বিশেষকৈ মই যিখিনি কুৱেশ্যন কৰিছিলোঁ সেই কুৱেশ্যনৰ ভিতৰত আপোনালোকক কোৱাৰ দৰে মই সুধিছিলোঁ যে আপোনালোকে বিভিন্ন ক্ষেত্ৰত মই মিনিষ্টাৰ অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ মিনিষ্টাৰক সুধিছিলোঁ যে আপোনালোকে বিভিন্ন ক্ষেত্ৰত চহৰবিলাক উন্নয়নৰ কথা কৈছিল। চহৰবিলাক উন্নয়নৰ ক্ষেত্ৰত ধুবুৰী বহুতে আমি জানো বহুতে নাজানো ব্ৰিটিছৰ দিনৰ পুৰণি মিউনিচিপালিটি চনটো ঠিক 1883 নে কিমানৰ পৰা আপোনাৰ এইখন হৈছে, মই প্ৰশ্নটো আছিলেই মোৰ। এই পুৰণি ধুবুৰী মিউনিচিপালিটিখন আপোনালোকে আপোনালোকৰ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ মিনিষ্টাৰৰ যোগেদি কিবা উন্নতি কৰিবৰ কাৰণে চিন্তা কৰিছে নেকি? তেওঁলোকে ৰাজ্য চৰকাৰৰ পৰাও উত্তৰ আনি দীঘলীয়া উত্তৰ দিছে। মোৰ কুৱেশ্যনৰ উত্তৰ আছে, প্ৰশ্নটো এনেধৰণে আছিলে, উত্তৰো আপোনাৰ তেওঁলোকে দীঘলীয়াকৈ দিছে, দীঘলীয়াকৈ উত্তৰ দিছে। অতি দুখৰ কথা মই আপোনালোকক যিটো ক'ব বিচাৰিছোঁ, বিভিন্ন কথাবিলাক ক'লে চালে বেৰে কোবাই কি কৰিছে, বিভিন্ন স্কিমৰ কথা এইবিলাক যেতিয়া প্ৰশ্ন কৰা যায় তেতিয়া সেই বিষয়ে ষ্টেট গভৰ্ণমেণ্টৰ পৰাও আহে। আমি যেতিয়া মিনিষ্টাৰ আছিলোঁ আমিও দিওঁ, আৰু ষ্টেট আৰু চেণ্টাৰৰ গোটেই কথাখিনি সেই স্কিমৰ জৰিয়তে কি কৰিছে গোটেইখিনি ব্যাখ্যা কৰে। মই যেতিয়া সুধিলোঁ যে আপোনালোকে 100খন চিটি আপোনালোকে অসমত স্মাৰ্ট চিটি কৰাখিনি তথ্য পাইছোঁ, সেইখিনিতো আৰু ভয়ংকৰ। মইতো সেই তথ্যখিনি আপোনালোকক কৈ আছিলোঁ যে গোলোকগঞ্জৰ জোনাত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ, তাতো সকলোৱে জানে যে এখন ট্ৰাক পাৰ কৰিবৰ কাৰণে এই বোল্ডাৰৰ যিবিলাক ট্ৰাক পাৰ হয় 10,500 টকা লয়। 10,500 আপোনাৰ চিণ্ডিকেট নহয়, তাৰে 500 টকা লিগেল, 10,000 টকা তেওঁলোকৰ চিণ্ডিকেট। আকৌ আপোনাৰ তাত কয়লাটো যায়, কয়লাৰটো আৰু আপোনাৰ কয়লাটো আৰু ৱেট ব্ৰিজত 500 টকা, চিণ্ডিকেটত 10,000 টকা, কয়লা পাৰ ট্ৰাক 24,000 টকা, এক দিনত কোটি কোটি টকা, 24,000 মানে এখন ট্ৰাকত দেই। এতিয়া বিজনেছটো বেয়া হৈ গৈছে বোলে, ইমান চিণ্ডিকেটৰ ভেজা হৈছে, কয়লাৰ ট্ৰাকো কমি গৈছে, চবেই ভাবিছে এইটো ট্ৰাকো বেচা হৈছে যিসকলে লিগেল বিজনেছ কৰে, আৰু এতিয়া বোলে আপোনাৰ এই ষ্টনৰ কথাটো কমি গৈছে, কাৰণ 10,000 টকা চিণ্ডিকেটক কেনেকৈ দিব? কিন্তু তেওঁলোকেতো নাচুৰ বান্দা, যিসকল চিণ্ডিকেটৰ লগত জড়িত চবত জানে, মই কৈ দিম আপোনাৰ। এতিয়া আকৌ এটা আহিল বাৰ্মিজ চুপাৰী, মই এইটো ভবাই নাছিলোঁ, 14 চকীয়া আৰু 16 চকীয়া ট্ৰাকেৰে নিয়ে, তাততো বোলে এখন ট্ৰাকতে লক্ষ লক্ষ টকা। বক্সিহাট গেট আৰু শ্ৰীৰামপুৰৰ গেটত তেওঁলোকৰ মই ভাবোঁ যে যদি এইখিনি যদি চিনেমা কৰে, কোনোবাই যদি ভাল ডাইৰেক্টৰে পাই যায়, সুন্দৰ চিনেমা, মই এখনটো ক্লিক কৰিব, এখন অস্কাৰ পাই যাব। বেলেগ ধৰণৰ গুৱাহাটীৰ পৰা ফোন আহে যে এইখন ট্ৰাক এৰি দিয়া, মোবাইলত নাম্বাৰটো আহি যায়। গতিকে ইনকুৱাৰী আজিহে নহ'ব, আমিতো লিখি ৰাখিম, তো তাৰিখ চাৰিখবিলাক আমাৰ যেতিয়া ডায়েৰীত লিখা থাকিব, যাৰে ফোনতে নাথাকক কিয় সেইবিলাকতো আমি পিছত উলিয়াব পাৰিম। গুৱাহাটীৰ পৰা ফোন আহি নাম্বাৰটো দি দিয়ে, লগে লগে ডাংডাল খুলি যায়। ফোনটো কাৰ আহিছে? ফোনটো তেওঁলোকে চিণ্ডিকেটৰ লগত জড়িত লোকসকলক।
আপুনি প্ৰশ্নবিলাক সুধিছে মই ভাল পাইছোঁ আপোনালোকক, কিন্তু আপোনালোকৰ গাত কি দুখ গৈ নাপায়গৈ তাত কোন কোন মানুহ জড়িত। আজি আকৌ মই নিউজটো ভালেই কৰিছে, মই নামবিলাক কওঁতে কৈছে যে মই বোলে এই টাইটেলটোহে ক'লোঁ, আগৰ নামটো ক'বলৈ সাহস নকৰিলোঁ। টাইটেলটো আপোনালোকৰ ৰাইজৰ মুখে মুখে মহন্ত বুলি এজন। এতিয়া দেখিলোঁ যে মহন্ত একোৱেই নহয়, মহন্তটো এটা নামটো বাহিৰত। এই যে এজন যে ডাঙৰ নেতা আছিল তেওঁৰ বোলে ভতিজা খেমি, সেইটো নামটো উজ্জ্বল চৰকাৰ। কি চৰকাৰ? সেই চৰকাৰৰ ভতিজা সেই চৰকাৰ। নামটো গোটেইখিনি কৈছে, মই কৈ দিম আৰু আপোনালোকে কম নহয়, কৈ আছে এইবিলাকে। আদৱাৰ হুছেইন নে কি হুছেইন এজন আছে, আমাৰ কংগ্ৰেছতো আছে, তেওঁৱে নেকি নাজানো মই। আকৌ এটা কিবা এই বেপাৰী মানে সেইজন বেপাৰী নহয়, এজন বেলেগ বেপাৰী। এতিয়া পুলিচ ডিচিয়ে কি নাজানে নেকি এইখিনি কথা? SP কি নাজানে নেকি? ইয়াত এইটো হ'ল শিলৰ কথা ক'লোঁ, সেই কথা আৰু কি ক'ব আপোনালোকে। মুৰ্গীৰ দাম ইয়াত বহুত বেছি, হাঁহিছে, গৈয়ে নাপাবগৈ এইবিলাক। ইয়াত আপোনাৰ ব্ৰইলাৰ মুৰ্গীৰ দামত মানুহ থাকিব নোৱাৰা এটা অৱস্থা হৈছে। ওচৰতে কোচবিহাৰ, ওচৰতে নহয় আপোনাৰ বেংগলতকৈ ইয়াত আকৌ দামটো অলপ বেছি। বক্সিহাটত এই যে মুৰ্গীৰ দামবিলাক যে আমাৰ ইয়াৰ মানুহবিলাকে যে বাঢ়ি গৈছে, বহুতে আপোনাৰ এই গোলকগঞ্জ কোচবিহাৰৰ পৰা মুৰ্গীটো আনে, তাত কম পায়। ইয়াত আনিলে কেজি প্ৰতি 40 টকা বেছি। কিয়? পিক আপ ভানবিলাকত মুৰ্গীবিলাক আনে, প্ৰত্যেকখন পিক আপ ভানত 42,000 টকা লয় বুলি কৈছে। 1109 ট্ৰাকত, প্ৰত্যেকখন ট্ৰাকত 60,000 টকা লয়। টেক্টিছটো বেলেগ ধুনীয়া একদম আপোনাৰ। পুলিচে গেটখন এনেকৈ চাই লয়, মোবাইলটো চাই, মোবাইলত নাম্বাৰ আহে, পইচা হৈ গৈছে খুলি দিয়ে। আৰু শ্ৰীৰামপুৰত 45,000, 1109 ট্ৰাকত তাত 60,000, ইয়াত 65,000। সেইকাৰণে মুৰ্গী আপোনাৰ দামটো ইয়াত বাঢ়ি গৈছে, পাৰ কেজি 40 টকাকৈ বাঢ়ি গৈছে। পুলিচক গাড়ী নাম্বাৰটো মোবাইল দি মেছেজ কৰাৰ লগে লগে খুলি যায়, মেছেজ নকৰাৰ লগে লগে দাঙ্গা। এইটো এটা মানে চিণ্ডিকেটৰ পইচাৰ খনি হৈ গৈছে এই চৰকাৰখন।